হয়, কাইলৈৰ পৰা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু ইতিমধ্যে কামৰূপ প্ৰশাসনে সষ্টম হৈ পৰিছে ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে। আৰু কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছো মই আৰু এনেধৰণে নিৰ্বাচনী কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে এতিয়া তেওঁলোকৰ নিজ নিজ দায়িত্ব লৈ গন্তব্যস্থানলৈ সাজু হৈছে। আৰু এইবেলি কামৰূপ জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 12,09,078 গৰাকী আৰু এয়া সমজিলাক বাদ দি ৰঙিয়া সমজিলাক বাদ দি 10,22,061 গৰাকী ভোটাৰ। আৰু এইবেলি আচলতে কামৰূপ জিলাৰ মুঠ 1,598টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইতিমধ্যে 59টা ভোটগ্ৰহণ কেন্দ্ৰত বিনা প্ৰতিদ্বন্দ্বিতাৰ প্ৰাৰ্থীসকল জয়ী হৈছে আৰু তাৰ বাবে তাত নিৰ্বাচন অনুষ্ঠিত নহয়। আৰু ইতিমধ্যে মুঠ জিলা পৰিষদৰ সমষ্টিৰ সংখ্যা হৈছে 20টা আৰু বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হোৱা জিলা পৰিষদৰ সমষ্টিৰ সংখ্যা হৈছে 6টা। প্ৰতিদ্বন্দ্বিতা হ'বলগীয়া জিলা পৰিষদীয় সমষ্টিৰ সংখ্যা হৈছে 14টা। মুঠ প্ৰতিদ্বন্দ্বীৰ সংখ্যা 36 গৰাকী আৰু 20টা জিলা পৰিষদীয় সমষ্টি বিনা প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে জয়ী হৈছে। আৰু যিহেতু কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব নিৰ্ধাৰিত সময়ত, গতিকে নিৰ্বাচনী কামত নিয়োজিত বিষয়া কৰ্মচাৰী প্ৰিজাইডিং পলিং অফিচাৰ লগতে যিসকল কামত নিয়োজিত নিৰ্বাচনী কামত নিয়োজিত তেওঁলোকে ইতিমধ্যে তালিটোপোলালৈ নিজ নিজ স্থানলৈ সাজু হৈছে আৰু তেওঁলোকৰ সৈতে কথা পাতিম। আপুনি কি দায়িত্বত আছে বাৰু? মই 2 নম্বৰ পলিং অফিচাৰ। পলিং অফিচাৰ 2 নম্বৰ। ক'ত দায়িত্ব পৰিছে? মোৰ 1 নম্বৰ হাজো, PS নম্বৰ 5 আৰু মই স্কুল কৰিছে মণিকুট হাই স্কুল। এইখিনি আপুনি কেতিয়া যাব বাৰু ইয়াৰ পৰা? আমি 12টামান বজাত যাম। হয়, এতিয়া আমি যাবৰ বাবে যিখিনি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে সন্তুষ্ট নে বাৰু? এতিয়া আমি যাব ওলোৱা নাইতো, আমি এতিয়া বেলট পেপাৰবিলাক লোৱাই নাই, আমি মেটেৰিয়েলছবিলাক লোৱা নাই। লোৱাৰ পিছত আমি গম পাম। আমাৰ ইতিমধ্যে ৰেকৰ্ডিং লিষ্টত দিছে কোনে ক'ত কেনেকৈ পৰিব। ব্যৱস্থাটো ঠিকে আছে, যোৱাবাৰতকৈ এইবাৰ কিন্তু পাতল, কাৰণ ইয়াতে অলপ এইবাৰ 3টা সমষ্টিৰ পাতিছে নেকি ইয়াতে, সেইকাৰণে অলপ মানুহৰ সংখ্যাটো কম। ঠিক আছে, ভালে। এটা বৃহৎ গণতান্ত্ৰিক পৰম্পৰা আৰু সেই পৰম্পৰাত সকলোৱে আত্মনিয়োগ কৰিছে। দাদা অলপ আগলৈ আহিব। এই যে পঞ্চায়ত নিৰ্বাচন আপোনাক ক'ত ডিউটি কৰিছে বাৰু? মোৰ দদৰা 2 নম্বৰ। আজি তালৈকে যাব, গতিকে প্ৰশাসনে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাখিনি সন্তুষ্ট নে আপুনি? সন্তুষ্ট। আৰু এতিয়া জলপান চলপান হ'ল নে বাৰু? ৰাতিপুৱাৰ চাহৰ যিটো সেই ব্যৱস্থা কৰিছে সেইটো হ'ল আৰু দুপৰীয়া ডিনাৰটো দিব আৰু ভালে লাগিছে আৰু কথাখিনি। ক'ৰ পৰা আহিছে আপুনি? মই বিজয়নগৰৰ পৰা আছোঁ। আৰু কেই বজাত যাব কিবা গম পাইছেনে ইয়াৰ পৰা প্ৰথম? মানে আমাৰ বাকচখিনি আহি পোৱা নাই। বাকচখিনি আহি পোৱাৰ পিছত আমি বস্তুখিনি লৈ কিনে ডিনাৰ কৰি কিনে আমি প্ৰায় 1টা-2টা বজাত যাম ইয়াৰ পৰা। প্ৰশাসনে ব্যৱস্থা যিখিনি কৰিছে খুব সুন্দৰ। সুন্দৰ। ক'ত আপোনাৰ? মোৰ 2 নং পঞ্চায়তত পৰিছোঁ। মোৰ ৰাজা বজাৰ যিখন LP স্কুল আছে সেইখনত মই বৰ্তমান ফাৰ্ষ্ট পলিং হিচাপে নিযুক্তি দিছে চৰকাৰে। গতিকে কৰ্তব্যখিনি মই ভালদৰে পালন কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিম। আৰু বৰ্তমানৰ যিখিনি ব্যৱস্থা সঁচাকৈ খুব ভালেই হৈছে। বিধানসভাৰ তুলনাত কিন্তু এই পঞ্চায়ত নিৰ্বাচন ইলেকশ্যন কিন্তু আমি সঁচাকৈ আনন্দিত হৈছোঁ, কাৰণ জনবসতিও যিখিনি আমাৰ এনৰলমেণ্ট আছে সেইখিনি এনৰলমেণ্টখিনি খুব কম। গতিকে আমি সন্তুষ্ট। বহুতে নিৰ্বাচনী কামৰ দায়িত্ব থাকিলে অস্বস্তি অনুভৱ কৰে, দায়িত্বটো এৰাই চলিব খোজে বা তেনেকুৱা ধৰণৰ অস্বস্তি অনুভৱ কৰে যেন বাধ্য হৈহে কৰে তেওঁলোকে। মোৰ ফালে এইটো এটা গণতান্ত্ৰিক পৰম্পৰা, গতিকে আগ্ৰহেৰে ওলাই আহিব লাগে। নিশ্চয় আগ্ৰহেৰে ওলাই আহিব লাগে। আৰু মোৰ বোধেৰে কোনো অনিচ্ছাকৃতভাৱে অহা নাই, আচ্ছাকৃতভাৱে আহিছে আৰু তেওঁলোক এটা মনত আনন্দ লৈ কেনেহে ইয়ালৈ অহা হেন পাইছোঁ, তেওঁলোকৰ যিখিনি এতিয়া আমি দেখা পাইছোঁ। হয়, আপোনাক অভিনন্দন জনাইছোঁ। দাদা ক'ৰ পৰা আহিছে? অলপ আগলৈ। গড়াইমাৰীৰ পৰা আহিছোঁ। কেনেকুৱা কেই বজাত যাব ইয়াৰ পৰা গম পাইনে? আমি এতিয়া অনুমান কৰি আছোঁ 3-4 বজামানত ওলাব পাৰিম কিজানি ইয়াৰ পৰা। বাকী ইয়াৰ পৰা যোৱাৰ আগমুহূৰ্তত যিখিনি ব্যৱস্থা প্ৰশাসন ল'বলৈ ঠিকে আছেনে? ঠিকে আছে, বৰ্তমানলৈ ঠিকে আছে। আৰু এনেদৰে মই কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পোনে দেখুৱাই আছোঁ। এনেধৰণে আচলতে সকলো সাজু হৈছে। তেওঁলোকে নিজ নিজ দায়িত্ব লৈ তালিটোপোলালৈ এনেদৰে তেওঁলোকে যাব। তেওঁলোকৰ যি গণতান্ত্ৰিক এটা দায়িত্ব পালন আৰু নাগৰিক হিচাপে দায়িত্ব পালন, সেই দায়িত্ব পালন কৰি তেওঁলোকে নিজ নিজ কাম কৰিব। আৰু যিহেতু কাইলৈ পঞ্চায়ত নিৰ্বাচন, গতিকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে প্ৰত্যেকেই আচলতে এই পৰম্পৰা ধৰি ৰখাৰ কাৰণে উঠি পৰি লাগিছে। আৰু
কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা পোনে পোনে মই দেখুৱাই আছো এনেধৰণে যি গণতান্ত্ৰিক পৰম্পৰা সেই গণতান্ত্ৰিক পৰম্পৰা জীয়াই ৰখা আৰু নিজৰ দায়িত্ব পালনৰ বাবে এতিয়া কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলোকে দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।